ডিয়াৰ ষ্টুডেণ্টছ, আমি আজি আলোচনা কৰিম কুৱেশ্যন নম্বৰ 3। ইয়াতে আছে তলৰ সংখ্যাকেইটা বৰ্গ কিমান হ'ব। ঠিক আছে, এতিয়া তলত কি আছে, কেইটামান সংখ্যা দিয়া আছে তোমালোকক। এতিয়া এই সংখ্যাকেইটাৰ আমি কি ওলাব লাগে, বৰ্গ। ঠিক আছে, এতিয়া বৰ্গ বুলিলে আমি কি বুজো, কোনো এটা সংখ্যাক আমি জাষ্ট দুইবাৰ পূৰণ কৰিব লাগে। ঠিক আছে, যেনেকৈ ধৰি লোৱা 5। এতিয়া 5ৰ বৰ্গ বুলি কোৱাৰ লগে লগে আমি কি বুজিম, ইয়াৰ বৰ্গ বুলি কোৱাৰ লগে লগে আমি বুজিম 5 into 5। ঠিক আছে, অর্থাৎ একেটা সংখ্যাকে দুইবার পূরণ, অর্থাৎ কোনো একটা সংখ্যাক নিজৰ লগত আৰু কেইবাৰ পূৰণ, দুইবাৰ পূৰণ, ইয়াক আমি বৰ্গ বুলি কওঁ। ইয়াত 5 into 5 25। এতিয়া এই 25টো হ'ল 5ৰ বৰ্গ। ঠিক আছে, এতিয়া কুৱেশ্যন নম্বৰ 1ত আছিল 19। এতিয়া 19ৰ আমি কি কৰিব লাগে, বৰ্গ। 19ৰ বৰ্গ কিমান হ'ব, 19 স্কুৱেৰ। এতিয়া 19ক আমি কি কৰিছো, জাষ্ট দুইবাৰ পূৰণ কৰি দিছো। ইয়াতে 9 into 9 কিমান হয়, 81। 81ৰ ইয়াতে হাতত থাকিব কিমান, 8। আৰু ইয়াতে 9 into 1 কিমান, 9। আৰু 8 কিমান হ'ব, 17। আমি 17টো বহাই দিছো। এবাৰ পূৰণ কৰাত আমি ফৰ্মেলি কেনেকৈ কি কৰো, এটা লাইন হোৱাৰ পিছত আমি সোঁহাতে কি কৰি দিব লাগে, বাদ দিব লাগে। 1 into 9 আমি ইয়াতে 9 বহাই দিছো, 1 into 1 1। তাৰপিছত আমি নৰ্মেলি যোগ কৰি দিছো 1। ইয়াতে 7 আৰু 9 16ৰ 6, আৰু হাতত থাকিল 1। 1 আৰু 1 2, 2 আৰু 1 3, 361। ঠিক 2 নম্বৰটোত আছে 37ৰ বৰ্গ, কি পাম, 37 স্কুৱেৰ। ঠিক আছে, অৰ্থাৎ 37 আমি দুইবাৰ পূৰণ কৰিছো। পূৰণ কৰাৰ পিছত আমি কিমান পাইছো, এইখিনি চাই ল'ব, পূৰণফল একেই, তোমালোকে নিশ্চয় পূৰণখিনি কৰিব পাৰা। আমি পাম 1369। ঠিক তেনেকৈ 53 বৰ্গ, 53 স্কুৱেৰ। ইয়াতে 53ক আমি দুইবাৰ পূৰণ কৰিছো। পূৰণ কৰাৰ পিছত আমি কি পাইছো, 2809। তাৰপিছত লাষ্টটো কি আছে, 78। 78ৰ বৰ্গ কি পাম, 78 স্কুৱেৰ। ঠিক আছে, এবাৰ 78 স্কুৱেৰ, ডেট মিনছ 78 আমি দুইবাৰ পূৰণ কৰিব লাগিব। অৰ্থাৎ 78 into 78 কিমান পাইছো, 6084। অর্থাৎ যদি তোমালোকক ডাইরেক্ট সোধে যে বর্গ কিমান হ'ব, সো বর্গ বুলি কোৱাৰ লগে লগে আমি সেই সংখ্যাটোক আমি কি কৰিম, দুইবাৰ পূৰণ কৰিম, আৰু পূৰণফল যিটো আহিব এইটোৱে হ'ব তোমালোকৰ বৰ্গ। এতিয়া যদি তোমালোকক সংখ্যাবিলাক নিদি যদি কিছুমান চলকত যদি দিয়ে, সেই একে, সাপোজ মই ধৰি লৈছো টুৱাইচ n, কোনো এটা সংখ্যা টুৱাইচ n, ইয়াৰ বৰ্গ বুলি কোৱাৰ লগে লগে আমি স্কুৱেৰ কৰি দিম। অৰ্থাৎ এইটো কি কৰিম, 2 into n কিমান হ'ব, 2 স্কুৱেৰ আছে হয় নাই, 2 স্কুৱেৰ আৰু n স্কুৱেৰ, অৰ্থাৎ 4n স্কুৱেৰ। এইটো হ'ব টুৱাইচ nৰ বৰ্গ। ইয়াতে চলকেই দিয়ক বা সংখ্যাই দিয়ক, কোনো কনফিউজ হ'ব নালাগে, জাষ্ট আমি কি কৰিম, দুইবাৰকৈ পূৰণ কৰি দি দিম, আমি তাৰ বৰ্গটো পাই যাম। ঠিক আছে, ডিয়াৰ ষ্টুডেণ্টছ, আমি আজি আলোচনা কৰিম কুৱেশ্যন নম্বৰ 3। ইয়াতে আছে তলৰ সংখ্যাকেইটা বৰ্গ কিমান হ'ব। ঠিক আছে, এতিয়া তলত কি আছে, কেইটামান সংখ্যা দিয়া আছে তোমালোকক। এতিয়া এই সংখ্যাকেইটাৰ আমি কি ওলাব লাগে, বৰ্গ। ঠিক আছে, এতিয়া বৰ্গ বুলিলে আমি কি বুজো, কোনো এটা সংখ্যাক আমি জাষ্ট দুইবাৰ পূৰণ কৰিব লাগে। ঠিক আছে, যেনেকৈ ধৰি লোৱা 5। এতিয়া 5ৰ বৰ্গ বুলি কোৱাৰ লগে লগে আমি কি বুজিম, ইয়াৰ বৰ্গ বুলি কোৱাৰ লগে লগে আমি বুজিম 5 into 5। ঠিক আছে, অর্থাৎ একেটা সংখ্যাকে দুইবার পূরণ, অর্থাৎ কোনো একটা সংখ্যাক নিজৰ লগত আৰু কেইবাৰ পূৰণ, দুইবাৰ পূৰণ, ইয়াক আমি বৰ্গ বুলি কওঁ। ইয়াত 5 into 5 25। এতিয়া এই 25টো হ'ল 5ৰ বৰ্গ। ঠিক আছে, এতিয়া কুৱেশ্যন নম্বৰ 1ত আছিল 19। এতিয়া 19ৰ আমি কি কৰিব লাগে, বৰ্গ। 19ৰ বৰ্গ কিমান হ'ব, 19 স্কুৱেৰ। এতিয়া 19ক আমি কি কৰিছো, জাষ্ট দুইবাৰ পূৰণ কৰি দিছো। ইয়াতে 9 into 9 কিমান হয়, 81। 81ৰ ইয়াতে হাতত থাকিব কিমান, 8। আৰু ইয়াতে 9 into 1 কিমান, 9। আৰু 8 কিমান হ'ব, 17। আমি 17টো বহাই দিছো।
এবাৰ পূৰণ কৰাত আমি ফৰ্মেলি কেনেকৈ কি কৰোঁ, এটা লাইন হোৱাৰ পিছত আমি সোঁহাতে কি কৰি দিব লাগে, বাদ দিব লাগে। তে 1 into 9 আমি ইয়াতে 9 বহাই দিছোঁ, 1 into 1 1, তাৰপিছত আমি নৰ্মেলি যোগ কৰি দিছোঁ 1, ইয়াতে 7 আৰু 9 16 or 6, আৰু হাতত থাকিল 1 আৰু 1 2 2 আৰু 1 3 361। ঠিক 2 নম্বৰটোত আছে 37 বৰ্গ, কি পাম 37 স্কয়াৰ। ঠিক আছে, অৰ্থাৎ 37 আমি দুইবাৰ পূৰণ কৰিছোঁ, পূৰণ কৰাৰ পিছত আমি কিমান পাইছোঁ এইখিনি চাই ল'ব, পূৰণফল একেই, তোমালোকে নিশ্চয় পূৰণখিনি কৰিব পাৰা। আমি পাম 1369। ঠিক তেনেকৈ 53 বৰ্গ 53 স্কয়াৰ, ইয়াতে 53 আমি দুইবাৰ পূৰণ কৰিছোঁ, পূৰণ কৰাৰ পিছত আমি কি পাইছোঁ 2809। তাৰপিছত লাষ্টটো কি আছে 78, 78 বৰ্গ কি পাম 78 স্কয়াৰ। ঠিক আছে, এবাৰ 78 স্কয়াৰ, দ্যাট মিন্স 78 আমি দুইবাৰ পূৰণ কৰিব লাগিব, অৰ্থাৎ 78 into 78 কিমান পাইছোঁ 6084। অৰ্থাৎ যদি তোমালোকক ডাইৰেক্ট সোধে যে বৰ্গ কিমান হ'ব, সো বৰ্গ বুলি কোৱাৰ লগে লগে আমি সেই সংখ্যাটোক আমি কি কৰিম দুইবাৰ পূৰণ কৰিম, আৰু পূৰণফল যিটো আহিব এইটোৱে হ'ব তোমালোকৰ বৰ্গ। এতিয়া যদি তোমালোকক সংখ্যাবিলাক নিদি যদি কিছুমান চলকত যদি দিয়ে সেই একে, সাপোজ মই ধৰি লৈছোঁ টুৱাইচ n কোনো এটা সংখ্যা, টুৱাইচ n, ইয়াৰ বৰ্গ বুলি কোৱাৰ লগে লগে আমি স্কয়াৰ কৰি দিম, অৰ্থাৎ এইটো কি কৰিম 2 into n কিমান হ'ব 2 স্কয়াৰ আছে হয় নাই, 2 স্কয়াৰ আৰু n স্কয়াৰ, অৰ্থাৎ 4n স্কয়াৰ, এইটো হ'ব টুৱাইচ n ৰ বৰ্গ। এতে চলকেই দিয়ক বা সংখ্যাই দিয়ক কোনো কনফিউজ হ'ব নালাগে, জাস্ট আমি কি কৰিম দুইবাৰকৈ। এতিয়া আমি আহিছোঁ কুৱেশ্যন নম্বৰ 4 লৈ। ইয়াতে কুৱেশ্যন নম্বৰ 4 আছে কি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা। ঠিক আছে, এতিয়া সংখ্যাবিলাকৰ আমি কি কৰিব লাগিব মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগিব। তাৰ আগতে যেতিয়া মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগে তেতিয়াহ'লে নিশ্চয় তোমালোকৰ ধাৰণাটো থাকিব লাগিব মৌলিক সংখ্যাটো কি হয়। এতিয়া যিবিলাক সংখ্যাৰ কেৱল মাত্ৰ কেইটা উৎপাদক থাকে দুটা, অলৰেডি ক্লাছ 6 পৰা আৰম্ভ কৰি 9 লৈকে পাই আহিছে এইবিলাক। মৌলিক সংখ্যা কোনবিলাক হয়, যিবিলাক সংখ্যাৰ কেৱল মাত্ৰ উৎপাদক দুটা থাকে, যেনেকৈ 2, এটি হল আটাইতকৈ সৰু মৌলিক সংখ্যা, আৰু ইন্টাৰেস্টিং ফ্যাক্ট কি 2 হল যুগ্ম আৰু মৌলিক সংখ্যা। এতিয়া 2 ইয়াৰ উৎপাদক দুটা কি হয় 1 and 2 নিজে। ঠিক আছে, এনেকৈ 3 5 7, তাৰপিছত নেক্সটটো কিমান আহিব 9 নহয়, কিন্তু যদি এনেকৈ অযুগ্ম অযুগ্মবিলাক গৈ আছে কিন্তু 9টো নহয়, কাৰণ 9ৰ কেইটা উৎপাদক আছে 3টা, কাৰণ ইয়াত 3টা এটা কি হয় উৎপাদক হয়। তাৰপিছত আমি পাম 11 13 এনেকৈ গৈ থাকিব। ঠিক আছে, এবাৰ চোৱা আমি যেহেতু মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগে, সো আমি সংখ্যাটোক কি কৰিম বাৰে বাৰে মৌলিক সংখ্যাটো দি হৰণ কৰি গৈ থাকিম, যেনেকৈ ইয়াতে আছে 1764। ঠিক আছে, এতিয়া চোৱা যেহেতু সংখ্যাটো যুগ্ম সংখ্যা, প্ৰথমতে যুগ্ম মৌলিক সংখ্যাটো যেনেকৈ 2 দি আমি কি কৰিব পাৰিম হৰণ কৰিব পাৰিম। এবাৰ 17 1ৰ মাজত নাযায়, 70 মাজত কিমান যাব 17ৰ মাজত 8, ইয়াতে 1 থাকিব 16, 16ৰ মাজত আকৌ 8। ঠিক আছে, লাষ্টত থাকিব 4, 4ৰ মাজত 2, আকৌ 2 দি দিব পাৰিম হৰণ, ইয়াতে কিমান বাৰ যাব 4 4 1। ঠিক আছে, এবাৰ আমি কিমান পালো 441। এবাৰ 441ক আমি হৰণ কৰিব পাৰিম কিমান দি 21। ঠিক আছে, এতিয়া 21 দি হৰণ কৰিলে কিমান বাৰ যাম, ইয়াৰ মাজত কেইবাৰ যাব দুইবাৰ, দুইবাৰ গ'লে কিমান হ'ব 42। ঠিক আছে, আৰু হাতত থাকিল কিমান, ইয়াতে কিমান থাকিব 2, ইয়াতে কিমান পাম 21, 21ৰ মাজত কেইবাৰ যাব একবাৰ, অর্থাৎ 21। ঠিক আছে, এবার এটিকে 7
364 ইকুৱেল টু আমি পাম 2 ইনটু 2 এইটো তোমালোকে এটা কাম কৰিব পৰা ইয়াক আকৌ 21 দি দিলে ইয়াতে কিমান বাৰ যাব একবাৰ যাব ঠিক আছে 2 ইনটু 2 ইনটু 21 ইনটু 21 ঠিক আছে এবার ইয়াতে আছে 2 ইনটু 2 আকৌ আছে 21 ইনটু 21 যেহেতু আমি বর্গমূল নির্ণয় কৰিব লাগে আমি কি কৰিম জোড়া জোড়া ভগাই লম দুটা দুটা কি কৰিম সেট বনাম ইয়াতে 2 পূৰণ 2 আছে এটা সেট হল ইয়াতে 21 ইনটু 21 আছে ইয়াতে এটা সেট হল এনেকৈ যদি আৰু থাকিলে হয় আৰু আমি একেটা সংখ্যায় দুটা দুটা ভগাই ললো হয় এতিয়া আমি চাম root করে দিম root of 1764 equal to root of এটা আমি লিখিব পাৰিম 2 into 2 অর্থাৎ 2 স্কয়ার into ইয়াতে লিখিব পাৰিম 21 স্কয়ার ঠিক আছে এরপর আমি কি লিখিব পাৰিম 2 into 21 whole square ইয়াতে 8 স্কয়ার আৰু স্কয়ার ৰুটটো কেনসেল কৰি যাব বা থাকিব কিমান 2 into 21 অর্থাৎ পাম 42 ইয়াতে যদি তোমালোকৰ কনফিউজ লাগে এনেকৈ যদি কনফিউজ লাগিছে তেতিয়াহলে তোমালোকে অন্য এটা পদ্ধতি অলপ বেলেগভাৱে কৰিব পাৰা যেনেকৈ ইয়াতে আমি বর্গমূল ওলাব লাগে সো আমি ডাইরেক্ট লিখি দিম 1764 ইকুয়াল টু ইয়াতে আছিল কি 2 into 2 into 21 into 21 ঠিক আছে ইয়াৰ পৰা কি কৰিবা জাস্ট দুটাৰ পৰা এটা লবা দুটাৰ পৰা এটা ইয়াতেও দুটাৰ পৰা এটা আলটিমেটলি কি হ'ব 2 into 21 42 ঠিক আছে এইখিনি হ'ব সো আমি 2 নম্বৰত আহিছো ইয়াতে কি আছে সংখ্যাটো কি আছে 9216 এতিয়া 9216 ৰ আমি কি কৰিব লাগিব হে একেটা পদ্ধতি উৎপাদক বিশ্লেষণ পদ্ধতিৰ হয় কি কৰিব লাগিব উৎপাদক সরি বর্গমূল ওলাব লাগিব ইয়াতে চোৱা 9216 এবার এটুক আমি যেহেতু যুগ্ম আমি 2 দি হৰণ কৰিব পাৰিম কিমান বাৰ যাব 9 ত ইয়াতে 4 টাইমস থাকিব কিমান 1 ইয়াতে 6 ইয়াতে থাকিল কিমান 1 1 ৰ মাজত না যায় এইটো 1 টো ইয়াৰ লগত আহিল 16 16 ৰ মাজত যাব 8 আকৌ 2 দি হৰণ কৰি দিব পাৰিম ইয়াতে যাব কিমান 2 3 ইয়াতে 0 4 আকৌ 2 দি দিব পাৰিম এটো 2 দিলে 1 ইয়াতে কিমান 1 ইয়াতে থাকিব কিমান 10 5 ইয়াতে 2 ঠিক আছে আকৌ আমি 2 দি ডিভাইড কৰিব পাৰিম 11 মাজত কিমান যাব 5 বাৰ 5 ৰ মাজত সরি ইয়াতে কিমান থাকিব এক বাকি থাকিব ইয়াতে 15 হৈ যাব 15 ৰ মাজত 7 ঠিক আছে ইয়াতে কিমান আহিল 1 থাকিব 12 6 কাৰণ ইয়াতে 15 ৰ 7 টাইম গৈছিল 14 হৈছিল এক বাকি থাকিল একটো ইয়াত লগত আহিব কিমান আহিব 12 এবাৰ আকৌ 2 দি হৰণ কৰিব পাৰিম কিমান বাৰ যাব ইয়াতে 5 ৰ মাজত 2 বাৰ ঠিক আছে গৈ আৰু এক বাকি থাকিব 17 17 হল 17 ৰ মাজত 2 8 বাৰ আকৌ এক বাকি থাকিল 16 হল 16 ৰ মাজত 8 বাৰ ঠিক আছে আকৌ 2 দি হৰণ কৰিব পাৰিম কিমান বাৰ যাব ইয়াতে একবার ইয়াতে 4 4 আকৌ 2 14 মাজত কেইবাৰ 7 বাৰ আৰু 4 মাজত 2 বাৰ ঠিক আছে ইয়াত 2 2 দিয়ে আমি হৰণ কৰিব পাৰিম কিমান বাৰ যাব ইয়াতে 3 ইয়াতে 1 আহিব 6 36 আকৌ 2 দি হৰণ কৰিব পাৰিম কিমান বাৰ যাব ইয়াতে 1 এক বাকি থাকিব 18 আকৌ 2 দি ইয়াতে কিমান বাৰ যাব 9 এইবার যেহেতু 9 আহিল 2 দি না যায় কিমান বার যাব 3 দি যাব 3 দি গলে 3 বার 3 এটা একবার হৈ গল অর্থাৎ এটু আমি লিখিব পাৰিম এনেকৈ 2 কেইটা আছে 1 2 3 4 5 6 7 8 9 10 অর্থাৎ 10টা আছে 1 2 3 4
5 6 7 8 9 10 1 2 3 4 5 6 7 8 9 10 এটা বেশি হয়েছে ঠিক আছে এবার লাস্টত আর কিমান আছে 3 into 3 ঠিক আছে ইয়াতেও আমি কি কৰিম বর্গমূল লম root of 9216 equal to আমি সেম এইখিনি আকৌ লিখিম 1 2 3 4 5 6 7 8 9 10 লাস্টত আছে 3 into 3 ইয়াতেও কাম একেটাই আমি কি কৰিম জোড়া জোড়া ভগাই লম ইয়াতে 2 কেইবাৰ আছে জোড়া কেইটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা অর্থাৎ 2 into 2 into 2 into 2 into 2 ঠিক আছে এতিয়া ইয়াতে আছে এক জোড়া ইয়াৰ পৰা লম অনলি 3 পূৰণ কৰিলে কিমান পাম 6 2 পূৰণ 2 কিমান পাম 4 4 পূৰণ 2 8 8 পূৰণ 2 16 16 পূৰণ 2 32 ইনটু ইয়াতে কিমান আছে 3 ঠিক আছে সো 3 into 2 কিমান পাম 6 3 into 3 9 96 অর্থাৎ 9216 9216 বর্গমূল হব 96 ঠিক আছে এবার একে পদ্ধতিতে তোমালোকে কোশ্চেন নাম্বার 3 আৰু 4 টো নিজে কৰিবা ঠিক আছে এই একই প্ৰসেস মই একেটা বস্তু আৰু বাৰে বাৰে কৰি নাথাকো যদিহে তোমালোকৰ প্ৰয়োজন হয় তেতিয়াহলে কমেন্ট সেকশনত নিশ্চয় জনাবা মই চেষ্টা কৰিম বাকি দুটা কৰি দিবলৈ ঠিক আছে এতিয়া আহিছো আমি কোশ্চেন নাম্বার 5 দিয়া আছে কি প্ৰশ্ন দিয়া আছে কি তলত প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব ইয়াতে নাম্বাৰস বিলাক কি আছে 1525 নাম্বাৰ 2 আছে 1008 তাৰ পিছত আছে 2028 আৰু আছে 768 এতিয়া এই সংখ্যা কেইটা আমি এটা নিম্নতম কিবা এটা সংখ্যাৰে কি কৰিব লাগিব পূৰণ কৰিব লাগিব আৰু পূৰণ ফলটো কি হ'ব এটা পূৰ্ণবৰ্গ হ'ব এতিয়া আমি চাম এই পূৰণ কৰিবলগীয়া সংখ্যাটো কি হ'ব এতিয়া জাস্ট আইডিয়া কৰাচোন কি হ'ব পাৰে নিশ্চয় আমি কি কৰিম উৎপাদক বিশ্লেষণ কৰিম উৎপাদক বিশ্লেষণ কৰাৰ পিছত যাৰ কি নাথাকিব যেটো সংখ্যাৰ জোড়া নাথাকিব যেটো ব্যাজৰ হিচাপে থাকিব সেই সংখ্যাটো কি কৰিম আমি এই তলত দিয়া সংখ্যাবিলাকক পূৰণ কৰিম তেতিয়া আমি কি পাম পূৰ্ণবৰ্গ পাম এতিয়া সাপোজ মই নাম্বাৰ 1 টোৱে কনসিডাৰ কৰিছো ইয়াতে দিয়া আছে 1525 1525 ওকে এতিয়া 1525 ক আমি কি কৰিম উৎপাদক বিশ্লেষণ কৰিম এতিয়া 1525 ক উৎপাদক বিশ্লেষণ কি উৎপাদক বিশ্লেষণ আকৌ মনত ৰাখিবা মৌলিক উৎপাদক বিশ্লেষণ গুড এতিয়া মৌলিক উৎপাদক বিশ্লেষণ এতিয়া এতে সংখ্যাটো যেটো 1525 তোমালোকে এটা কথা সদায় মনত ৰাখিবা লাষ্ট ডিজিটটো যদি 0 and 5 থাকে অর্থাৎ 0 আৰু 5 যদি থাকে সেই সংখ্যাটো সদায় কি যায় 5 দি হৰণ যায় সো এইটোক আমি 5 দি হৰণ কৰি দিম এতিয়া চোৱা 15 15 ৰ মাজত কিমান বাৰ যাব 3 টাইম 0 না যায় ইয়াতে 2 আছে 2 না যায় 0 টাইম যাব ইয়াতে কিমান হল 25 25 ইয়াতে 5 ঠিক আছে এবাৰ চোৱা কিমান পালো 30 আকৌ কি আছে লাষ্টত কিমান আছে 305 কিমান আছে লাষ্টত 5 সো আমি 5 দি ডিভাইড কৰি দিম কিমান বাৰ যাব 30 30 ইয়াতে 6 ইয়াতে 1 এবাৰ চোৱা 6 to 1 টো কি হয় এটা মৌলিক সংখ্যা হয় তো ইয়াক আৰু আমি হৰণ কৰিব নোৱাৰিম অন্য কোনো সংখ্যা দি হৰণ কৰিব নোৱাৰিম ডাইৰেক্ট আমি 61 দি হৰণ কৰি দিম যেহেতু কি পাইছো যে 1525 ইকুৱেল টু কি পালো 5 into 5 into 61 ইয়াতে চোৱা ইয়াতে জোড়া আছে কিন্তু 61 ৰ জোড়া নাই ইয়াতে যদি 61 দি যদি পূৰণ কৰিলে হয় তেতিয়া কি হ'ব এটা পূৰ্ণবৰ্গ হ'ব এতেকে এখানে লিখিব নালাগে এতেকে 1525 ক 1525 ক 61 ৰে পূৰণ কৰিলে পূৰ্ণবৰ্গ হ'ব পূৰ্ণবৰ্গ ঠিক আছে
মই আকৌ ৰিপিট কৰি দিছোঁ যে কোনো এটা সংখ্যা পূৰ্ণ বৰ্গ অথচ সেই সংখ্যাটোক পূৰ্ণবৰ্গ নহয় কিন্তু আমি পূৰ্ণবৰ্গ বনাব লাগিব ঠিক আছে এই ক্ষেত্ৰত যদি কোশ্চেনত যদি দিয়ে কি এটা সংখ্যাৰে কি নিম্নতম সৰু সংখ্যাৰে পূৰণ কৰিলে বা কোশ্চেন নম্বৰ 6ত যেনেকৈ দিয়া আছে হৰণ কৰিলে আমি কি কৰিব লাগিব সদায় মৌলিক উৎপাদক বিশ্লেষণ কৰিম মৌলিক উৎপাদক বিশ্লেষণৰ সেই উৎপাদক কেইটাক পূৰণফল হিচাপে প্ৰকাশ কৰিম যি সংখ্যাটো জোড়া হিচাপে নাথাকে সেই সংখ্যাটো দিয়ে আমি কি কৰিম হৰণ কৰি দিম ঠিক আছে সো আমি ইয়াক 61 ৰে যদি পূৰণ কৰি দিও তেতিয়া হলে আমি এটা পূৰ্ণবৰ্গ সংখ্যা পাম এতিয়া 2 নম্বৰটো চোৱা 2 নম্বৰটো কি আছে 1008 1008 চোৱা 1008 এতিয়া লাষ্টটো যেহেতু যুগ্ম সংখ্যা আমি 2 দি হৰণ কৰিম ঠিক আছে সো ইয়াতে কিমান আছে 10 5 বাৰ যাব ইয়াতে 0 শূন্য মাজত নাযায় এতিয়া চাবা যেতিয়া কোনো এটা সংখ্যা হৰণ নাযাব তেতিয়া আমি কি কৰিম শূন্য বহাই দিম যদি ইয়াতে 1 থাকিলে হয় তথাপি আমি শূন্য বহালো কাৰণ 1 ৰ মাজত 2 নাযায় এবাৰ চোৱা ইয়াতে কিমান আছে 8 8 ৰ মাজত কিমান বাৰ যাব 40 504 আকৌ 2 দি যাব কিমান হ'ব ইয়াতে 2 5 ইয়াতে 4 ঠিক আছে আকৌ 2 দি যাব কিমান বাৰ যাব 1 ইয়াতে 2 ঠিক আছে 1 2 আকৌ 14 ৰ মাজত কিমান যাব 7 ঠিক আছে সো সরি ইয়াতে 2 বাৰ যাব ইয়াতে কিমান বাৰ যাব 6 এবাৰ চাও 126 হল আকৌ যুগ্ম এবাৰ যাব 12 মাজত 6 বাৰ 3 এইটো 63 এইটোক আমি 3 দি ডিভাইড কৰিব পাৰিম কিমান বাৰ যাব ইয়াতে 2 ইয়াতে একবাৰ ঠিক আছে এইবাৰ চোৱা আকৌ 3 দি যাব 3 দি গলে 7 বাৰ যেহেতু 7 মৌলিক আৰু নাযায় একবাৰ এইবাৰ চাও 1008 আমি কি লিখিব পাৰিম 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 এটা দুটা তিনিটা চাৰিটা আৰু আছে পূৰণ 3 পূৰণ 3 পূৰণ 7 ঠিক আছে এইবাৰ আমি যদি জোড়া জোড়া হিচাপে বহাই দিও তেতিয়ালে কি পাম এইটো জোড়া আছে জোড়া আছে জোড়া আছে কিন্তু 7 ৰ জোড়া নাই অর্থাৎ 1008 ক যদি আমি কি করো হাতে দিয়ে যদি কি করো পূরণ করে দিও তেতিয়া হলে এই কি হবো এটা পূর্ণবর্গ সংখ্যা হবো অর্থাৎ এটাকে 1008 ক 7 এর পূরণ করিলে একটা পূর্ণবর্গ হবো পূর্ণবর্গ হবো ঠিক আছে একে এতিয়া বাকি দুটা কি কৰিবা নিজে চেষ্টা কৰিবা যদি কিবা কনফিউজন থাকে কমেন্ট সেকশনত জনাবা নিশ্চয় মই সমাধান কৰি দিয়াৰ চেষ্টা কৰিম ঠিক আছে হ'ব এতিয়া হৈছে আমি কোশ্চেন নম্বৰ 6 লৈ দিয়া আছে কি তলা প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা কি হ'ব পূৰ্ণবৰ্গ হ'ব আগতে কি কৈছিল কোশ্চেনটোত কৈছিল পূৰণ কৰিলে কিন্তু কেইবাৰ কৈছে কি হৰণ কৰিলে ঠিক আছে এবাৰ আমি প্ৰথম দুটা তোমালোকক সমাধান কৰিবলৈ দিলো সেকেন্ড যি দুটা আছে থাৰ্ড আৰু ফোর্থ ঠিক আছে এই দুটো সমাধান কৰি দিম মই বাকি প্ৰথম দুটা তোমালোকে কি কৰিবা নিজে সমাধান কৰিবা আৰু কমেন্ট সেকশনত আনসার খিনি দি দিম ঠিক আছে ইয়াতে নাম্বার 3 ত দিয়া আছে কি 2645 এতিয়া 2645 ক এনেকুৱা এটা সংখ্যা দি হৰণ কৰিব লাগে যেতিয়া কি হ'ব এই সংখ্যাটো এটা পূৰ্ণবৰ্গ হৈ যাব এতিয়া এই ক্ষেত্ৰতো আমি কি কৰিম মৌলিক উৎপাদক বিশ্লেষণে কৰিম ঠিক আছে এই একেদৰে যাৰ কি নাথাকিব জোড়া নাথাকিব এই সংখ্যাটো কি কৰিম হৰণ কৰি দিম 2645
4 5 লাষ্টত যেহেতু 5 আছে আমি 5 দিয়ে ডিভাইড কৰি দিম কিমান পাম 26 ত 5 টাইম ইয়াতে 14 হল 14 ত 2 টাইম ইয়াতে 4 হল কিমান পাম 45 ইয়াতে 9 ঠিক আছে এবার এটো আমি যদি চাও 2 দি হৰণ নাযায় কাৰণ অযুগ্ম 3 দিও নাযাব কাৰণ 3 দি যাবলৈ হলে সংখ্যা কেইটাৰ যোগফলক সংখ্যা সৰি অংক কেইটাৰ যোগফলক 3 দি যদি হৰণ যায় তেতিয়া 3 দি যাব ইয়াত আছে 5 আৰু 2 7 7 আৰু 9 16 16ক 3 দি হৰণ নাযায় গতিকে 529 কোন নাযায় এনেকৈ বাকিখিনি মৌলিক সংখ্যা দি যদি ট্ৰায়াল কৰি থাকা তুমি চাবা লাষ্টত চাবা আলটিমেটলি 23 দিয়ে হৰণ গৈছে আৰু 23 ক 23 দি মাল্টিপ্লাই কৰিলে কিমান বাৰ যায় 23 টাইম যায় অর্থাৎ 23 যেহেতু মৌলিক আমি এটা এক বহাই দিই এবার চোৱা আমি কি পাম 2645 ইকুয়াল টু 5 into 23 into 23 এতিয়া চোৱা 23 আৰু 23 কি আছে জোড়া আছে কিন্তু 5 ৰ জোড়া নাই গতিকে এই 5 দি যদি কি কৰো এই সংখ্যাটোক হৰণ কৰি দিও তেতিয়া হলে এই সংখ্যাটো কি হৈ যাব এটা পূৰ্ণবৰ্গ সংখ্যা হৈ যাব ঠিক আছে এতিয়া চোৱা এতেকে 2645 ক আমি কি কৰিম 5 ৰে হৰণ কৰি দিম হৰণ কৰিলে পূৰ্ণবৰ্গ হ'ব এবাৰ লাষ্টটো চোৱা কি কৈছে 1620 1620 বহাই দিয়া 1620 ইয়াতেও যেহেতু লাষ্টত 0 আছে মই আগতে কৈছো 0 আৰু 5 যদি থাকে তেতিয়াহলে এটো 5 দি হৰণ যাব সো এটো 5 দি ডিভাইড কৰিলে কিমান বাৰ যাম 16 ত কেইবাৰ যাব 3 টাইম ইয়াতে কিমান থাকিল 1 12 12 ত 2 টাইম ঠিক আছে এবাৰ কিমান থাকিল এটা 20 হৈ যাব কাৰণ 2 এটা বাকি থাকিছিল 20 হল 20 14 ঠিক আছে 3 2 4 এইটো যেহেতু যুগ্ম আমি 2 দি হৰণ কৰিব পাৰিম কিমান বাৰ যাব 1 ইয়াতে 6 ইয়াতে 2 ঠিক আছে আকৌ 2 দি যাব কেইবাৰ যাব ইয়াতে 8 ইয়াতে 1 এবাৰ চোৱা এইটোক আমি 3 দি হৰণ কৰিব পাৰিম 3 দি হৰণ কৰিলে কেইবাৰ যাব ইয়াতে 2 বাৰ 21 ৰ মাজত 8 বাৰ আকৌ 3 দি হৰণ কৰিব পাৰিম কেইবাৰ যাব 9 বাৰ 3 9 গুণ 27 ইয়াতে 3 দি হৰণ কৰিলে আমি কিমান বাৰ যাব 3 ইয়াতে 3 একবাৰ ঠিক আছে অৰ্থাৎ আমি নাম্বার 4 কৰি আছিলো 1620 এক পালো আমি কেনেকৈ 5 into 2 into 2 into 3 into 3 into 3 into 3 ঠিক আছে এবার চোৱা এটো জোড়া আছে ইয়াৰ জোড়া আছে ইয়াৰ জোড়া আছে কিন্তু 5 ৰ কি নাই জোড়া নাই অর্থাৎ আমি যদি কি কৰো 1620 ইয়াক 5 দি হৰণ কৰো হৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা ঠিক আছে অর্থাৎ 1620 ক আমি যদি 5 দি ডিভাইড কৰি দিও তেতিয়াহলে এটা পূৰ্ণবৰ্গ সংখ্যা পাম ঠিক আছে আগৰ দুটা তোমালোকে কি কৰিবা ঘৰত প্ৰেক্টিস কৰিবা যদি কিবা কনফিউজন থাকে মোক জনাবা এতিয়া কোশ্চেন নম্বৰ 7 টো চোৱা কি কৈছে হেনা ক্যাম্প এটাত নায়কজনে 1764 জন সৈন্যক বৰ্গাকাৰ ৰূপত এনেদৰে থিয় কৰালে যাতে দিগে পথালিয়ে হাৰিবোৰত সমান সংখ্যক সৈন্য থাকে ঠিক আছে প্ৰতি হাৰিত কেইজনকৈ সৈন্য আছিল যেতিয়া কি কৈছে যে বৰ্গাকাৰ ৰূপত দিগে পথালিয়ে সমান হলে এটো কি হ'ব বৰ্গ হ'ব ঠিক আছে এ বৰ্গাকাৰ ৰূপত দিগে পথালিয়ে কি কৈছে সমান সমান শূন্য থিয় কৰাইছে তেতিয়া হলে
প্ৰতিটো শাৰীত কিমানজনকৈ সৈন্য আছিলে এনেকৈ গৈ আছে ঠিক আছে এতিয়া এইফালে যিমানটা শাৰী আছে 1 2 3 4 5 এইফালে কেইটা আছে 1 2 3 4 5 6 আৰু এটা বঢ়াই দিব লাগিব সাপোজ ধৰা এনেকুৱাকৈ কি আছে সৈন্যবিলাক থিয় হৈ আছে প্ৰত্যেকটো শাৰীত আৰু অৰ্থাৎ প্ৰতিটো দিক প্ৰতিটো প্ৰস্থ প্ৰত্যেক ফালে কি আছে সমান সমান সৈন্য আছে আৰু মুঠ সৈন্যৰ সংখ্যা দি আছে 1764 গৰাকী ঠিক আছে এই ক্ষেত্ৰত আমি ওলাব লাগিব যে তেতিয়ালে প্ৰতিটো শাৰীত কিমানটা বা কিমানজনকৈ কি আছিলে সৈন্য আছিলে যেহেতু বৰ্গাকাৰ ৰূপত আছে গতিকে আমি ইয়াতে সিম্পল 1764 কি ওলাই দিম বৰ্গমূল ওলাই দিম 1764 যেটো বৰ্গমূল হ'ব সেইটোৱে হ'ব তাৰ এটা দিগৰ সমান অৰ্থাৎ প্ৰতিটো শাৰীত থকা সৈন্যৰ সমান এতিয়া চোৱা জাস্ট সিম্পলকৈ এটা লাইন লিখি ল'ব পাৰা এনেকৈ সলিউশন যে প্ৰতি শাৰীত থকা সৈন্যৰ সংখ্যা হ'ব প্ৰতি শাৰীত সৈন্যৰ সংখ্যা হ'ব 1764 বৰ্গমূল ঠিক আছে এতিয়া চোৱা 1764 আমি এতিয়া বৰ্গমূল ওলাব লাগে আমি সেই আগৰ নিয়মতে কৰি দিম মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰ সহায়ত এতে চোৱা 1764 এতিয়া যেহেতু এইটো যুগ্ম সংখ্যা আমি 2 দি হৰণ কৰি দিব পাৰিম কিমান বাৰ পাম 17 যাব 8 বাৰ ইয়াতে এক বাকি থাকিল হল 16 16ত 8 বাৰ ইয়াতে আছে 4 4 মাজত 2 বাৰ আকৌ 2 দি হৰণ কৰি দিব পাৰিম কিমান বাৰ যাব 4 4 আৰু ইয়াতে হ'ব ঠিক আছে এতিয়া 441 এতিয়া চোৱা এটোক আমি 21 দি ডিভাইড কৰিব পাৰিম কিমান বাৰ যাব 21 টাইম ইয়াতে 21 দি দিলে ইয়াতে 1 ঠিক আছে বৰ্গমূল এটো হ'ব এতিয়া চোৱা এতেকে root of 1764 equal to আমি বহাই দিব পাৰিম এইখিনি পূৰণফল হিচাপে 2 into 2 into 21 into 21 এতিয়া যেহেতু আমি বৰ্গমূল ওলাব লাগে এতিয়া এইটোৰ এটা জোৰা হৈ গ'ল এইটো এটা জোৰা হৈ গ'ল অৰ্থাৎ এই দুটাৰ পৰা আমি এটা লৈছো 2 এতিয়া এই দুটাৰ পৰা আমি কি লৈছো 21 এই দুটাৰ পৰা এটা লোৱা হ'ল এই দুটাৰ পৰা লোৱা এতিয়া এই দুটো যদি পূরণ করো 2 into 21 এতে কিমান পাম 2 এক গুণ 2 2 2 গুণ 4 42 অর্থাৎ প্রতি শাৰীত থকা সৈন্যৰ সংখ্যা হ'ব 42 জন এতেকে প্রতি শাৰীত থকা বা নিৰ্ণয় প্রতি শাৰীত থকা সৈন্যৰ সংখ্যা সমান 42 এটি হ'ব নিৰ্ণয় আনসার মই আৰু এটা ৰিভিজন কৰি দিছো যেতিয়াই তোমালোকে দেখা পাবা যে বৰ্গাকাৰ ৰূপত ঠিক আছে বেলেগ কোশ্চেন দিব পাৰে যদি দেখা পোৱা যায় কি আছে বৰ্গাকাৰ ৰূপত থিয় কৰাইছে তেতিয়া হলে এটা কথা ভাবিব লাগিব যে বৰ্গৰ সদায় কি হয় দিক আৰু প্ৰস্থ সমান সমান হয় ঠিক আছে যদিহে দিক আৰু প্ৰস্থ সমান এটো কি হ'ব বৰ্গ আৰু আমি এটা যেতিয়া হাৰি ওলাই লম এটা হাৰি ওলালে কি হ'ব এটো কি হ'ব বৰ্গ হ'ব এটা হাৰি ওলালে কি হ'ব তাৰ বৰ্গমূল হৈ যাব এটো বৰ্গ এটা লাইন ওলোৱাৰ লগে লগে এটা সাইডটো কি হ'ব তাৰ বৰ্গমূল ঠিক আছে অৰ্থাৎ ইয়াতে 1764 বৰ্গমূল হ'ব কিমান মূলাইছো 42 ঠিক আছে অর্থাৎ প্রতি হারিত থাকা সৈন্যর সংখ্যা কিমান হ'ব 42 এটি হ'ব আমাৰ आंसर বর্গমূল ওলালে একদম সহজ পদ্ধতিটো হল কি মৌলিক উৎপাদক
বিশ্লেষণ এতিয়া চোৱা কুৱেশ্যন নম্বৰ 8 কুৱেশ্যনটো দিয়া আছে কি 4 9 আৰু 10 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো উলিওৱা ঠিক আছে এতিয়া যেহেতু আমি এটা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যা নিৰ্ণয় কৰিব লাগে তো যেটো কি হয় 4 9 আৰু 10 ৰে হৰণ কৰিব পাৰি এতিয়া এনে ধৰণৰ কুৱেশ্যনত কি কৰিব লাগিব আমি প্ৰথমতে যিকেইটা নাম্বাৰ আমাক প্ৰথমতে দিয়া থাকিব এই সংখ্যাকেইটাৰ আমি এলসিএম ওলাই লম অৰ্থাৎ লসাগু ওলাই লম এতিয়া সেই লসাগুটো যদি কি হয় এটা পূৰ্ণবৰ্গ সংখ্যা হয় তেতিয়াহলে আমাৰ আনসাৰ ওলাই গল বাট যদিহে পূৰ্ণবৰ্গ নহয় তেতিয়াহলে আমি কি কৰিম হেতুক আমি মৌলিক উৎপাদকত বিশ্লেষণ কৰি লম আৰু মৌলিক উৎপাদক বিশ্লেষণ কৰাৰ পিছত আমি যেনেকৈ মৌলিক সংখ্যাবিলাকৰ পূৰণফল হিচাপে প্ৰকাশ কৰো আৰু যাৰ জোড়া হিচাপে নাথাকে যেটো সংখ্যা জোড়া হিচাপে নাথাকে সেই সংখ্যাটো দি কি কৰিম আমি সেই লসাগুটোক পূৰণ কৰিলে আমি কি পাম এটা পূৰ্ণবৰ্গ সংখ্যা পাই যাম এতিয়া 4 9 আৰু 10 প্ৰথমে আমি লসাগু ওলাই লৈছো 4 9 10 লসাগু ঠিক আছে কিমান পাম 4 9 10 এতিয়া লসাগু ওলাই লৈছো এতিয়া 4 9 10 এতিয়া 4 আৰু 10 যেহেতু যুগ্ম আমি 2 দি হৰণ কৰিব পাৰো 9 দি এটো 9 ৰ মাজত নগলেও হৈ যাব যিকোনো দুটা গলে হৈ যাব ইয়াতে আছে 2 ইয়াতে আছে 9 ইয়াতে আছে কিমান বাৰ যাব 5 টাইম আকৌ ইয়াতে আছে 2 9 5 এবাৰ কোনো এটাৰ সাধাৰণ উৎপাদক কিমান হ'ব 1 হৈ যাব গোটেইকেইটা কাৰো লগত হৈ নাযায় হৰণ নাযায় দুই দিও আমি হৰণ কৰিব নোৱাৰো সো এটা লসাগু কিমান হ'ব 2 into 2 into 9 into 5 কিমান বাৰ যাব 2 পূৰণ 2 কিমান হ'ব 4 4 পূৰণ 9 কিমান হ'ব 36 36 36 into 5 আমি কিমান পাম 180 এতিয়া 4 9 আৰু 10 ৰ লসাগু আমি পালো কিমান 180 এতিয়া 180 টো কি নহয় পূৰ্ণবৰ্গ সংখ্যা নহয় এই ক্ষেত্ৰত আমি কি কৰিব লাগিব 180 ৰ আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিম 180 এবাৰ যেহেতু এটো যুগ্ম আমি 2 দি হৰণ কৰিব পাৰিম কিমান বাৰ যাব 90 আকৌ 2 দি হৰণ কৰিলে আমি কিমান বাৰ পাম 45 এবাৰ 2 দি নাজানে আমি 3 দি চাইছো কিমান বাৰ যাব 15 আকৌ 3 দি দিলে ইয়াতে 5 টাইম 5 1 টাইম এবাৰ আমি যদি চাও 180 ৰ ইকুৱেল টু আমি কেনেকৈ লিখিব পাৰিম 2 into 2 into 3 into 3 into 5 ঠিক আছে এতিয়া চোৱা 2 into 2 এটা জোড়া হল 3 into 3 আৰু এটা জোড়া হল কিন্তু 5 ৰ কোনো জোড়া নাই ইয়াৰ লগত কোনো পূৰণ হিচাপে বেলেগ সংখ্যা নাই গতিকে ইয়াক 4 9 আৰু 10 ৰে হৰণ কৰিব পৰা আটাইতকৈ পূৰ্ণবৰ্গ সংখ্যাটো আমি পাম যদিহে 180 ৰ লগত 5 মাল্টিপ্লাই কৰি পূৰণ কৰো কিয়নো 180 যেহেতু এইকেইটাৰ কি হয় লসাগু হয় এতিয়া গতিকে ইয়াৰ কি হয় 180 ৰ যদি আমি গুণিতক লও 2 দি পূৰণ কৰো 3 দি পূৰণ কৰো 5 দি পূৰণ কৰো এনিথিং আমি তেতিয়া কি পাম সেই গুণিতকটো কি হ'ব ইহতৰ লসাগু হৈ যাব এতেকে আমি এনেকৈ লিখিম 4 9 10 ৰ 10 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো হ'ব 180 into 5 কিয়নো এইটো 5 টো বেজৰ হিচাপে আছিলে এতিয়া চোৱা লাষ্টত 0 টো থাকিল পূৰণ কৰিলো 5 into 18 আমি কি পাম 90 90 তে 900 টো পূৰ্ণবৰ্গ হয় কাৰণ আমি 30 into 30 কি পাও 900 গতিকে 4 9 আৰু 10 ৰ হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো হ'ব 900 এতিয়া যদিহে তোমালোকে এনেকুৱা ধৰণৰ কোশ্চিন দেখা পোৱা যে কোনোটা দুটাই হওক তিনটা হওক চাৰিটা নাম্বাৰ দিলে এই ক্ষেত্ৰতে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যা ওলাব লাগে আমি এই ক্ষেত্ৰত কি কৰিম প্ৰথমতে আমি হিয়তৰ লসাগু লৈ লম এই ক্ষেত্ৰত লসাগু আছিল কিমান 180 ঠিক আছে এতিয়া যেহেতু এটো পূৰ্ণবৰ্গ সংখ্যা নহয় হেইভাবে আমি কি কৰিছো ইয়াক আৰু মৌলিক উৎপাদকত প্ৰকাশ কৰি লৈছো মৌলিক উৎপাদক কেইটা এনেকুৱা ধৰণৰ পাইছো আৰু হিয়তক আকৌ কি কৈছো যেহেতু আমি বৰ্গমূল ওলোৱা নিয়মটো আগতে পাই আছিলো
এতিয়া যেহেতু জোড়া জোড়া পাতি লোৱাৰ পিছত যেহেতু 5টোৰ কোনো জোড়া নাথাকে গতিকে আমি 180ক যদি 5 এৰি মাল্টিপ্লাই কৰি দিওঁ তেতিয়াহ'লে এটা কি পাম পূৰ্ণবৰ্গ সংখ্যা পাম তেতিয়া আমি পাইছো কিমান 900 900টো কি হয় এটা পূৰ্ণবৰ্গ সংখ্যা হয় এইখিনি দেখাব নালাগে তোমালোকৰ ঠিক আছে একদম সহজ অলপ ইম্পৰ্টেন্ট হয় কোশ্চেনটো চাই লব এতিয়া আমি আহিছো কোশ্চেন নাম্বাৰ 9 লৈ হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা অলৰেডি আগৰ প্ৰশ্নত আমি কি শিকিছিলো যে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰ সহায়ত আমাৰ বৰ্গমূল নিৰ্ণয় কৰা শিকিছিলো এতিয়া আমি হৰণ পদ্ধতিৰ সহায়ত বৰ্গমূল নিৰ্ণয় কৰিম ঠিক আছে মই প্ৰথমটো কৰিছো ইয়াতে 2116 ঠিক আছে এতিয়া 2116 ইয়াৰ আমি হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰিম আমি প্ৰথমতে কি কৰিম 2116 নাম্বাৰটো লিখি লম ঠিক আছে লিখি লোৱাৰ পিছত প্ৰথম কাম হল আমি সোঁফালৰ পৰা সংখ্যাটো জোড়া জোড়া হিচাপে ভগাই লম ইয়াতে 16 এটা পেয়াৰ আৰু 21 এটা পেয়াৰ ঠিক আছে এটা জোড়া এবাৰ আমি হৰণ পদ্ধতিটো আৰম্ভ কৰি দিম এটা প্ৰথম জোড়াত আছে কি 21 ঠিক আছে এতিয়া আমি এনেকুৱা এটা নাম্বাৰ বাছি লব লাগে যাতে ইয়াতে সেই নাম্বাৰটো বহাম আৰু ওপৰতো সেই নাম্বাৰটোৱে বহাম ইয়াতে 21 আমি এনে কোনটো নাম্বাৰ বাছি লম সেই বাছি লওঁতেই হল মূল কাহিনী ইয়াতে এনেকুৱা সংখ্যা বাছি ল'ব লাগিব যাতে কি হয় সেই তাৰ নিজৰ সংখ্যাটোৰ লগতে পূৰণ কৰিলে যেনেকৈ ইয়াতে যদি আমি 2 বাছি লওঁ আমি 2ৰ লগতে পূৰণ কৰিব লাগিব আমি 3 বাছি ললে 3ৰ লগতে পূৰণ কৰিব লাগিব অৰ্থাৎ বৰ্গ ল'ব লাগিব ঠিক আছে যাতে সেই সংখ্যাটো 21তকৈ কম হয় নাইবা সমান হয় এই ক্ষেত্ৰত প্ৰথম যেটো জোড়া থাকিব তারকৈ কম হ'ব লাগিব বা তার সমান হ'ব লাগিব ঠিক আছে এতিয়া এনেকুৱা কি বৰ্গ সংখ্যা আছে যি নেকি 21তকৈ কম হয় বা 21তকৈ 21ৰ সমান হয় সো আমি সেই সংখ্যাটো কিমান পাম এতিয়া 4 ইয়াৰ বৰ্গ কৰিলে আমি কিমান পাম 16 5 ইয়াক বৰ্গ কৰিলে পাও আমি 25 সো এটো 25 টো হ'ব নোৱাৰে কাৰণ 25 is greater than 21 সো আমাৰ সংখ্যাটো কিমান হ'ব 4 সো আমি 4 টো ইয়াতে বহাম আৰু ইয়াতেও 4 বহাম ঠিক আছে এবাৰ 4 আৰু 4 দুটা কি কৰিম দুটা পূৰণ কৰি দিম কিমান হ'ব 16 ঠিক আছে 16 এবাৰ আমি কি কৰিম 21 পৰা 16 টো মাইনাস কৰি দিম কিমান পাম 11 এক ধাৰ কৰিলে ইয়াৰ পৰা কিমান হ'ব 11 over 6 গলে 5 এতে একৰ পৰা এক গলে কিমান থাকিব 0 কিমান হল 5 ঠিক আছে মাইনাস কৰিলে আমি পাম 5 এবাৰ পিছত কাম হল ইয়াৰ লগত আমি কি কৰিম 4 যেটো হৈছে আৰু এটা 4 কি কৰি দিম প্লাস কৰি দিম প্লাস কৰি দিলে কিমান পাম প্লাস কৰিলে পাম 8 ঠিক আছে এই 8 টো আমি তললৈ নামাই দিম আৰু ইয়াত থকা 16 টো আমি তললৈ নমাই আনিম এইবাৰ এই 8ৰ পিছত এনেকুৱা এটা সংখ্যা বহাব লাগিব ঠিক আছে বহালে কি হয় যাতে যি সংখ্যাটো ইয়াতে বহাম সেই সংখ্যাটো আমি ইয়াতেও বহাব লাগিব এতিয়া ইয়াতে যি সংখ্যা বহালে সাপোজ ইয়াতে 0 বহালে 80 হ'ব ইয়াতে 0 বহালে ইয়াতে 0 হ'ব তে 0 আৰু আকৌ এই 80 ইয়াতে যদি 0 বহাই দিও তেতিয়া হ'ব 80 তে এই দুটা পূৰণ ফলটো আকৌ ইয়াত সমান হ'ব লাগিব ঠিক আছে এই ক্ষেত্ৰত আমি 0 বহালে
যেহেতু ৰিজাল্টটো কি আহি যাব শূন্যই আহি যাব সো আমি ইয়াতে শূন্য বহাব নোৱাৰো ঠিক আছে ইয়াতে এটা সৰু এটা টিপছ হল এই লাষ্টৰ ডিজিটটো আমি চাম কিমান আছে ইয়াতে কিমান আছে 6 অৰ্থাৎ আমি ইয়াতে 6 বা ইয়াতে 4 আৰু ইয়াতে 4 বহালে কিমান পাম কোন কৰিলে লাষ্টত 6 আহিব বহাই চাও এবাৰ 4 ইয়াতে 4 কিমান হ'ব 4 4 কিমান হ'ব পূৰণ কৰিলে 16 ত 6 হাতত থাকিব কিমান 1 ইয়াতে 4 আৰু 8 পূৰণ কৰিলে কিমান হ'ব 32 আৰু 1 33 সো ইয়াতে বহুত কম হৈ গল সো ইয়াতে 4 নহয় আৰু 6 কেতিয়া পাও আমি যদি 6 6 মাল্টিপ্লাই কৰো তেতিয়া আমি কি পাও 6 পাও এতিয়া চাও আমি 6 টো বহাই চাও কি হয় এতিয়া 6 into 6 কিমান হ'ব 36 36 ত আমি সাপোজ 6 টো বহাই দিলো বাকি হাতত থাকিল কিমান থাকিল 3 বাট 6 into 8 কিমান পাম 48 48 আৰু 3 কিমান পাম 51 এতিয়া ইয়াৰ পৰা এইটো মাইনাস কৰিলে কিমান পাম শূন্য কাটা যাব অর্থাৎ আমার অ্যানসারটো কিমান হ'ব 46 অর্থাৎ root of 2116 equal to কিমান পাম 46 মই আকৌ ৰিপিট কৰি দিছো এতে সংখ্যাটো যি দিয়া থাকিব হেতু আমি কি কৰিম সোঁফালৰ পৰা জোৰা জোৰা হিচাপে ভগাই লৈ লম প্ৰথম যেটো হ'ব হেতু আমি কি কৰিম এনেকুৱা সংখ্যা বাছি লম যাতে বৰ্গ কৰিলে কি হয় এইটোৰ সমান নাইবা ইয়াতকৈ সৰু হয় ডাঙৰ হলে নহব ঠিক আছে আমি লৈছো কিমান 4 4 4 যা কিমান হ'ব 16 16 টো কি হয় ইয়াতকৈ সৰু হয় ইয়াৰ পিছত যদি ডাঙৰটো লও 5 ললে কিমান হ'ব 5 5 যা কিমান হ'ব 25 যেটো কি হয় ইয়াতকৈ ডাঙৰ হৈ যায় সো 5 টো নহয় ইয়াতে আহিব 4 ঠিক আছে এতিয়া 4 4 কি কৰি দিম পূৰণ কৰিলে কিমান পাম 16 ইয়াৰ পৰা এইটো কি কৰি দিম মাইনাস কৰি দিম মাইনাস কৰিলে কিমান পাম 5 আৰু বাকি এই 16 টো ইয়াত লৈ এটা জোড়া হিচাপে আছিল জোড়া হিচাপে তললৈ নামি আহিব ঠিক আছে পিছত কাম হল এইটো আৰু এইটো কি কৰি দিম যোগ কৰিলে কিমান পালো 8 ইয়াতে আমি এটা ঘৰ এটা খালি ৰাখিম এককৰ ঘৰটো ইয়াতে এনেকুৱা এটা সংখ্যা বহাম যি সংখ্যাটো ওপৰতো বহাব লাগিব আৰু পূৰণ কৰিলে কি পাব লাগিব ইয়াৰ সমান পাব লাগিব ঠিক আছে এবাৰ এই দুটা যদি আমি পূৰণ কৰো তেতিয়া হলে কিমান পাও 516 516 পৰা 516 মাইনাস কৰিলে কিমান পাম আকৌ নাথাকে অৰ্থাৎ আমি পাই যাম 2116 ৰ বৰ্গমূল 46 এবাৰ আহিছো আমি কোশ্চেন 2 লৈ ইয়াতে আমি 4761 ৰ বৰ্গমূল ওলাব লাগে আমি একেদৰে কি কৰিম এটো মাতিলাম এনেকৈ 4761 ঠিক আছে এটো আমি জোড়া জোড়া হিচাপে ভগাই লৈছো 61 আৰু 47 পাম ইয়াতে চোৱা প্ৰথম জোড়াটোত কি আছে 47 ঠিক আছে এই 47 ইয়াৰ ওচৰৰ বৰ্গটো কি আছে বৰ্গ সংখ্যাটো কি আছিল ওচৰটো আছে তোমাৰ 49 তাৰ তলতে কিমান আছিল 36 কিন্তু 49 টো কি হয় 49 টো 47 কৈ ডাঙৰ সো এটো হ'ব নোৱাৰে আমি তলত তুলম কিমান আছে 36 এতিয়া 36 টো যদি হয় আমি ইয়াতে কিমান লম 6 অৰ্থাৎ 6 ক যদি আমি কি কৰো বৰ্গ কৰো তেতিয়া আমি পাম 36 which is less than 47 সো ইয়াতে যদি 6 লও ইয়াতে আমি 6 লব লাগিব ঠিক আছে তাৰ পিছত দুটা কি কৰিম পূৰণ কৰি দিম দুটা পূৰণ কৰি দিয়া 6 6 যা কিমান হ'ব 36 ঠিক আছে তাৰ পিছত তুমি মাইনাস কৰি দিয়া মাইনাস কৰিলে কিমান পাবা 7 ৰ পৰা 6 গলে 1 ইয়াতে 4 ৰ পৰা 3 গলে ইয়াতে 1 ঠিক আছে এইবাৰ চোৱা আমি আগৰ নিচিনাকৈ এই 6 টোক আকৌ কি কৰিব লাগিব প্লাস কৰি দিম প্লাস কৰিলে কিমান পাম 12 ইয়াতে এটা ঘৰ কি থব লাগিব খালি থব লাগিব ঠিক আছে আকৌ এই 61 টো এই জোড়াটো কি আহিব ইয়াতে তললৈ 9 আহিব ইয়াতে কিমান হল 1161 ইয়াতে থাকিল 12 ঠিক আছে
এইবাৰ ইয়াতে এনেকুৱা এটা নাম্বাৰ বহাব লাগিব, আমি সেম ইয়াতেও বহাব লাগিব, বহালে যাতে ক্যালকুলেশনটো কি হয় লাষ্টত 1 আহে। সো ইয়াতে 1 বহালে কিমান আহিব 1 আহিব। এতিয়া চাওচোন 1 বহালে কি হয়, ইয়াতে যদি 1 বহাই দিওঁ, ইয়াতে 1 বহালে 121 এই হ'ব। সো এটো বহুত কম হ'ব। সো তাৰ পিছত আৰু 1 কেতিয়া পাও, যদিহে আমি 9 বহাও, 9 ইনটু কিমান কৰিলে কিমান হয় 81। এবাৰ চাও 9 টো চাও, ইয়াতে 9, ইয়াতে 9, ঠিক আছে। এবাৰ 9 ইনটু 9 কিমান হ'ব 81 ত 1 হাতত থাকিল কিমান 8, 9 ইনটু 2 কিমান হ'ব 18, 18 আৰু 8 যোগ কৰি দিয়া কিমান হ'ব 26, ঠিক আছে। 26 ত 6 হাতত থাকিব কিমান 2, ঠিক আছে। এবাৰ 9 ইনটু 1 পূৰণ কৰি দিয়া কিমান হ'ব 9 হ'ব আৰু হাতত আছিল 2 কিমান হ'ল 11। এতিয়া ইয়াৰ পৰা এইটো যদি মাইনাস কৰি দিয়া একো নাথাকে, অৰ্থাৎ কিমান হ'ব root of 4761, তাৰ মানে root দিয়াৰ লগে লগে কি বুজাইছে 4761 ৰ ইয়াতে বৰ্গমূলটো বুজাইছে, কিমান পাম 69, ঠিক আছে। একেই প্ৰসেসটো একেই। এতিয়া আহিছো আমি কোশ্চেন নাম্বার 3, ইয়াতে কি আছে 576, 576 ৰ আমি কি কৰিব লাগিব হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰিব লাগিব। ইয়াতে কিমান আছে 576, আমাৰ নিয়ম কি হো হাতৰ পৰা জোৰা জোৰা ভগাই লোৱা। ইয়াতে কনফিউজ হ'ব নালাগে, যদিও ইয়াতে সিঙ্গল কৈ আছে তথাপি এটাতেই আমি ল'ব লাগিব। হেয়াকে আমি এনেকুৱা এটা সংখ্যা বাছি ল'ব লাগিব যাতে কি হয় বৰ্গ কৰিলে 5 বা 5 কৈ সৰু হয়, ঠিক আছে। এবাৰ আমি সংখ্যাটো কিমান পাম, ওচৰৰ বৰ্গ সংখ্যাটো কিমান হয় 4, সো আমি ইয়াতে 2 ইনটু কৰিলে কিমান পাম 4, ঠিক আছে। এতিয়া দুটা পূৰণ কৰি দিম, পূৰণ কৰিলে কিমান পাম 4, ইয়াৰ পৰা এইটো মাইনাস কৰি দিয়া কিমান পাম 1, ঠিক আছে 1। এতিয়া আমি আকৌ ইয়াতে কি কৰিম 2 প্লাস কৰি দিম কিমান পাম 4, ইয়াতে এটা খালি থাকিব আৰু এই 762 নামি আহিব, ঠিক আছে। এবাৰ চোৱা 176 হল, ইয়াতে এনেকুৱা এটা সংখ্যা বহাব লাগিব, সেম সংখ্যাটো ইয়াতে বহাব লাগিব যাতে কিমান হয় পূৰণ কৰিলে 176 হয়, ঠিক আছে। এইবাৰ লাষ্টত 4 পাবলৈ হলে আমি কিমান কৰিম, ইয়াতে 4 দিলো, ইয়াতে 4 দিলো, কিমান হ'ব 4 4 যা 16 or 6 কেৰি থাকিব কিমান 1, 4 ইনটু 4 কিমান হ'ব 16 আৰু 1 কিমান হ'ব 17, এইটো ইয়াৰ পৰা মাইনাস কৰিলে কিমান পাম 0, ঠিক আছে। সো এতে কিমান হ'ব 576 ৰ বৰ্গমূল 24, এইবিলাক দিব নালাগে, জাস্ট বুজি পোৱাৰ কাৰণে তলত আছ এটা ৰাখি থব পাৰে কোনে, ঠিক আছে। ইয়াতে 576 ৰ বৰ্গমূল কিমান পাম, এতিয়া লাষ্টটো চোৱা কি আছে 6084, 6084 ইয়াক আমি কি কৰিম দীৰ্ঘহৰণ পদ্ধতিৰে বৰ্গমূল ওলাম 6084। একই নিয়ম আমি কি কৰিম সংখ্যাটোক সোঁফালৰ পৰা জোৰা জোৰা প্ৰথমতে ভগাই লম লৈছো, ঠিক আছে। এতিয়া প্ৰথম জোৰাটোত কি আছে 60, ঠিক আছে। এতিয়া আমি এনেকুৱা এটা সংখ্যা বাছি লম সেই আগৰ নিচিনাকৈ, এনেকুৱা কি সংখ্যা বৰ্গ সংখ্যা যেটো কি হয় 60 তকৈ সৰু হয় নাইবা কি হয় ইয়াৰ সমান হয়, ঠিক আছে। যেহেতু এইটো কি নহয় বৰ্গ সংখ্যা নহয়, সো ইয়াৰ ওচৰৰ সংখ্যাটো কিমান হ'ব 60 ৰ ওচৰৰ বৰ্গ সংখ্যাটো কি হয়, আমি যদি 8 ললো হয় 8 ইনটু 8 কিমান পালো হয় 8 স্কয়ার 64, এটো কি হয় 60 কৈ ডাঙৰ, সো এর তলতটো কিমান আহিব 49, অর্থাৎ 7 স্কয়ার 49, সো আমি ইয়াতে কিমান লব লাগিব 7, ইয়াতে 7 ললে আমি কি কৰিব লাগিব ওপৰতো লব লাগিব, লৈ লৈছো। তাৰ পিছত দুটা কি কৰিম পূৰণ কৰি দিম, পূৰণ কৰিলে 49, তাৰ পিছত কাম হল ইয়াৰ পৰা আমি এটো মাইনাস কৰি দিম কিমান পাম, ইয়াতে 0 পৰা নাযায় আমি 1 ধাৰ কৰিলে 10 পৰা 9 গলে 1, ইয়াত কিমান থাকিল 5, 5 পৰা 4 গলে 1, ঠিক আছে।
তাৰপিছত এইফালৰ কি কাম আছিলে ইয়াতে 7 পালো আৰু এটা 7 কি কৰিব লাগিব প্লাস ইয়াতে 5 পালে 5 এ প্লাস কৰিব লাগিব 7 পালে 7 ঠিক আছে দুটা যোগ কৰি দিয়া কিমান পাবা 14 ঠিক আছে তাৰপিছত এই দুটা কি আহিব তললৈ নামি আহিব ইয়াতে আছে 84 তাৰপিছত কাম হল আগৰ নিচিনাকৈ ইয়াতে এটা খালী ঠাই ৰাখা ইয়াতে এটা খালী ঠাই ৰাখা তাৰপিছত ইয়াতে এনেকুৱা এটা সংখ্যা বহাম একেটা সংখ্যা ইয়াতে বহাব লাগিব সাপোজ আগৰ নিচিনাকৈ ইয়াতে 1 বহালে ইয়াতে 1 বহাব লাগিব এই 1 টো দি এটো পূৰণ কৰিলে তিনটা সংখ্যা তিনটা ডিজিট পূৰণ কৰি দিয়াৰ লগে লগে আকৌ এইটো সমান হ'ব লাগিব সো শর্ট বুদ্ধিটো কি আছে ইয়াতে লাস্টৰ ডিজিটটো আছে সো কিমান আছে 4 আমি 4 আনিব লাগিব তেতিয়ালে কি কৰিম 4 কেতিয়া কেতিয়া আহে আমি যদি 2 আৰু 2 পূৰণ কৰো তেতিয়া কি পাও 4 हैना এতিয়া আৰু কেতিয়া পাও যদি আমি কিমান পাও 8 বহাই দিও তেতিয়া কিমান পাম 4 কাৰণ 8 8 যা কিমান হ'ব 64 এতিয়া যেহেতু 2 বহাই দিলে কিমান হ'ব ইয়াতে 2 দিলো ইয়াতে 2 দিলো ইয়াতে 100 এনে 200 প্লাস হ'ব 200 কিমান হ'ব 84 ঠিক আছে সো এটো বহুত সৰু হয় সো আমি ইয়াতে কিমান লম 8 লম ইয়াতে 8 লৈছো এবাৰ সো 8 পূৰণ 8 কিমান হ'ব 64 4 হাতত থাকিল 6 ঠিক আছে 8 4 গুণ কিমান 32 32 আৰু 6 38 হাতত থাকিল 3 ঠিক আছে এবাৰ চোৱা 8 1 গুণ 8 আৰু 3 11 এটোৰ পৰা এটো মাইনাস কৰিলে কিমান পাবা একো না থাকে সো 6084 কি হ'ব বর্গমূল হ'ব এতেকে root of 6084 কিমান পাইছো 78 এটি আমার आंसर ঠিক আছে সো আমার দীর্ঘ হরণ পদ্ধতিৰে অর্থাৎ হরণ পদ্ধতিৰে বর্গমূল নির্ণয় করা গোটেইকেইটা অঙ্ক কৰি দিয়া হল যদি কিবা কনফিউজন থাকে কমেন্টত জনাই দিবা আৰু এইখিনিতে মই কৈ থৈ দিছো যদি ভিডিও বিলাক যদি ক্লাস বিলাক যদি ভাল লাগে তেতিয়াহলে নিশ্চয় লাইক কমেন্ট কৰিবা ঠিক আছে আৰু সাবস্ক্রাইব টু অবশ্যই কৰিবা হ'ব এতিয়া কোশ্চেন নম্বৰ 10 চোৱা ইয়াতে কৈছে কি তলত দশমিক সংখ্যাবোৰক বর্গমূল নিৰ্ণয় কৰা আমি এই প্ৰশ্নত কি কৰিম দশমিক সংখ্যাবিলাকৰ বর্গমূল নিৰ্ণয় কৰিম কোনটো পদ্ধতি আমি কোশ্চেন নম্বৰ 9 যেনেদৰে আমি কি কৰিছিলো হৰণ পদ্ধতিৰে বর্গমূল উলিয়াইছিলো ইয়াতো আমি কি কৰিম হৰণ পদ্ধতিৰে দশমিক সংখ্যাৰ বর্গমূল নিৰ্ণয় কৰিম ঠিক আছে ইয়াতে চোৱা কোশ্চেন নম্বৰ 1 টো চাইছো ইয়াতে কি কৈছে 12.25 12.25 এতিয়া 12.25 আমি ইয়াতে লিখি লম 12.25 এই একেদৰে আমি কি কৰিম জোৰা জোৰা ভগাই লম ভগাই ললো এতে 9 ৰ যেটো ওচৰৰ যেটো বর্গ সংখ্যা এটো কিমান আছে আমি এটো চাম এই আগৰ নিচিনাকৈ আমি কি কৰিম যেটো বর্গ সংখ্যা এই প্ৰথম জোৰা যেটো সংখ্যা দিয়া থাকিব তাৰ ওচৰৰ হয় কিন্তু ডাঙৰ হ'ব নোৱাৰে এটো সমান হ'ব পাৰে কিন্তু ডাঙৰ হ'ব নোৱাৰে সেই সংখ্যাটো আমি বাছি ল'ব লাগিব এতে কিমান আছিল 9 পিছৰটো কিমান 16 16 টো যেহেতু 12 তকৈ ডাঙৰ আমি এটো ল'ব নোৱাৰো আমি ল'ম 9 ঠিক আছে এতিয়া 9 আমি কি পূৰণ কৰিলে 9 পাও 3 আমি ইয়াতে 3 বহাই দিম ইয়াতে 3 বহাই দিম ঠিক আছে এতিয়া 3 into 3 9 ইয়াতে বহাই দিম বহাই দি ইয়াৰ পৰা এটো মাইনাস কৰি দিম 9 টো মাইনাস কৰি দিম 12 ৰ পৰা 9 মাইনাস কৰিলে আমি পাম 3 ঠিক আছে হেত ইয়াতেও কি কৰিম আগৰ দৰে আৰু এটা 3 কি কৰি দিম প্লাস কৰি দিম প্লাস কৰিলে ইয়াতে কিমান পাম 6 ইয়াতে ঘৰ এটা খালি থাকিব ইয়াতে খালি থাকিব হৈ গল এতিয়া এইখিনি কাম শেষ এতিয়া পিছত নামি আহিব কি 25 কিন্তু 25 ৰ আগত কি আছিল দশমিক এটা আছিল ইয়াতে দশমিকটো যাব ঠিক আছে এবাৰ লাষ্টত কিমান থাকিল কিমান আছে 325 যেহেতু লাষ্টত 5 আছে আমি ইয়াতে যদি 5 বহাই দিও ইয়াতে 5 বহাই দিলে কি পাম 5 5 গুণ 25 লাষ্টত 5 পাবলৈ হলে আমি 5 দিব লাগিব ঠিক আছে কিমান পাম
5 5 গুণ 25 5 হাতত থাকিল 2 5 6 গুণ 30 আৰু 2 32 ইয়াৰ পৰা এইটো মাইনাস কৰি দিলে আমি 0 পাই যাম ঠিক আছে এতেকে আমি কি পাম root of 12.25 equal to আমি ৰিজাল্ট পাম 3.5 এইবিলাক কোশ্চেন আজিকালি এমসিকিউটো দিয়ে এমসিকিউৰ কাৰণে ইম্পৰ্টেন্ট হয় ঠিক আছে প্ৰায় দিয়েই থাকে সো root of 12.25 equal to পাম 3.5 এবাৰ আমি 2 নম্বৰটো চাইছো 24.01 এটাও আমি কি কৰিম আগৰ পদ্ধতিতে বৰ্গমূল উলাই দিম 24.01 ঠিক আছে এবাৰ ইয়াতে আমি দুটা দুটা সংখ্যা ভগাই লম ওফালৰ পৰা ভগাই ললো ঠিক আছে 01 আৰু এটা হল 24 এতে 24 অৰ্থাৎ 24 এর উত্তৰৰ বর্গ সংখ্যা কি আছে এটা আছে 25 এটো ডাঙৰ হয় 24 তকৈ আৰু ইয়াৰ আগৰটো হল 16 সো আমি 4 যদি পূৰণ কৰি দিও তেতিয়াহলে কিমান পাম 16 ঠিক আছে এতিয়া ইয়াৰ পৰা এইটো মাইনাস কৰি দিম কিমান পাম 24 ৰ পৰা 16 গলে আমি পাম 8 ঠিক আছে ইয়াতে কি কৰিব লাগে আৰু এটা 4 যোগ কৰিব লাগে এইটো ইয়াৰ লগত হয় পূৰণ কৰি আমি ইয়াতে বহাই দিও আৰু ইয়াৰ লগত যোগ কৰি আমি তলত বহাই দিও আৰু ইয়াতে এটা খালি ঘৰ থৈ দিও ইয়াতে এটা খালি ঘৰ থৈ দিও ইয়াতে এটা সংখ্যা আহিব ইয়াতে এটা সংখ্যা আহিব ইয়াতে আমি কি কৰিম 0 1 এটা তললৈ নামাই আনিম 0 1 তার আগতে ইয়াতে কি হ'ব এটা দশমিক আহি যাব এবাৰ চোৱা আমি এনেকুৱা এটা সংখ্যা বহাব লাগে যাতে কি হয় এই 801 ইয়াৰ সমান পাও তেতিয়াহলে লাষ্টত কিমান আছে লাষ্টত আছে 1 সো আমি ইয়াতে 1 বহালে লাষ্টত 1 পাম কিন্তু ইয়াতে 1 বহালে হ'ব 81 1 into 81 81 হ'ব কিন্তু 801 এটো বহুত ডাঙৰ হয় সো আৰু আমি কি কি সংখ্যা পূৰণ কৰিলে 1 পাও 9 9 আৰু 9 যদি পূৰণ কৰি দিও তেতিয়াহলে 1 পাও এবাৰ চাও পূৰণ কৰি চাও কিমান হয় 9 into 9 81 or 1 হাতত থাকিল 8 ঠিক আছে এটো 9 into 8 70 72 72 আৰু 8 8 ঠিক আছে ইয়াৰ পৰা ইয়াৰ মাইনাস কৰিলে কোনো থাকে আছে সো আমাৰ ৰিজাল্ট হল কিমান 4.9 এতেকে 2401 অর বর্গমূল কিমান পাম 4.9 অর্থাৎ আমি এনেকৈ লিখিব পাৰো root of 2401 equal to 4.9 ঠিক আছে সো ইয়াতেও আমি কি কৰিম একো এই আগৰ নিচিনাই জাস্ট ইয়াতে কি কৰিম দশমিকটো আছে আমি দশমিকটো বহাই দিম ঠিক আছে হৰণ পদ্ধতিৰে এতিয়া দশমিক থাকিলেও ভয় খাব নালাগে দশমিক নাথাকিলেও ভয় খাব নালাগে একদম ইজি এবার 3 নাম্বারটো চোৱা ইয়াতে কৈছে কি 146.41 এটো আমি বর্গমূল নির্ণয় কৰিম ইয়াৰ 146.41 ঠিক আছে ইয়াতে আমি হোফালৰ পৰা দুটা দুটা ভগাই লম ইয়াতে 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 যদিও জোৰা নাই আমি এটাই ৰাখিম ঠিক আছে ইয়াতে 1 আছে ঠিক আছে এবার 1 আর যেটো উত্তৰৰ বর্গ সংখ্যা হি নিজেই 1 এটা বর্গ সংখ্যা 1 আৰু 1 মাল্টিপ্লাই কৰিলে কিমান পাও 1 ঠিক আছে এতে 1 আৰু 1 আমি দুটা কি কৰিম পূৰণ কৰি দিম পূৰণ কৰিলে কিমান ইয়াতে কিমান পাম 1 ঠিক আছে এবাৰ চোৱা যদি ইয়াৰ পৰা ইয়াৰ মাইনাস কৰি দিও একো নাথাকে শূন্য থাকিব আৰু ইয়াৰ পৰা এইটো আৰু এটা 1 কি কৰিব লাগিব যোগ কৰিব লাগিব ইয়াতে কিমান পাম আৰু নেক্সট যেটো জোড়া আছে এটো নামি আহিব 4 6 ঠিক আছে এবাৰ চোৱা আমি ইয়াতে এটা সংখ্যা বহাব লাগিব ইয়াতে এটা সংখ্যা বহাব লাগিব যাতে কিমান হয় 46 বা তাৰ ওচৰৰ সংখ্যা হয় এবাৰ চোৱা ইয়াতে আমি যদি লাষ্টত 6 আছে আমি ইয়াতে চোৱা 46 আছে ইয়াতে যেটো ইয়াৰ পিছতো
কি আছে আৰু দুটা সংখ্যা আছে সো আমি এইটো একদম ইয়াতে শেষ নহব আৰু এটা লাইন আহিব যেহেতু সো আমি এটো কমপ্লিট স্কয়ার সংখ্যা নাপাও ঠিক আছে সো আমি ইয়াতে চাম 46 টো ভাবি লম যে 46 বা 46 ৰ তলত আমি কি কৰিব লাগিব আনিব লাগিব সংখ্যাটো ইয়াতে এনেকুৱা সংখ্যা এটা বহাব লাগিব ইয়াতে এনেকুৱা সংখ্যা বহাব লাগিব যাতে এই দুটা পূৰণফল আৰু ইয়াৰ পূৰণফল কি হয় 46 বা তাৰ ওচৰৰ সংখ্যাটো হয় ইয়াতে চোৱা আমি যদি ইয়াতে কি বহাই দিও 1 বহাই দিও কিমান পাম 21 * 21 21 হৈ যাব 2 বহাই দিলে কিমান পাম ইয়াতে 2 ইয়াতে 2 ঠিক আছে 2 বহাই দিলে কিমান পাম 44 কিন্তু যদি 3 বহাই দিও কিমান পাম 3 বহাই দিলে 3 * 3 কিমান আহিব 9 3 * 2 কিমান আহিব 6 এটো ডাঙৰ হৈ যাব সো ইয়াতে আহিব কিমান 2 ঠিক আছে কিমান হ'ব 44 এতিয়া ইয়াৰ পৰা এটো মাইনাস কৰি দিম ঠিক আছে মাইনাস কৰি দিলে কিমান হ'ব মাইনাস কৰি দিলে ইয়াৰ পৰা এটো মাইনাস কৰিলে কিমান পাম 2 ইয়াৰ পৰা এটো মাইনাস কৰিলে 0 ঠিক আছে ইয়াতে 0 0 থাকিব ইয়াৰ পিছত আমি কি কাম কৰিম ইয়াতে বহাই দিম দশমিক আছে দশমিকটো ইয়াতে ওপৰত আহি যাব আৰু ইয়াত থকা 41 টো তলত আহি যাব ঠিক আছে এবাৰ চোৱা এইটো ঠিকই থাকিব এইটো ঠিকই থাকিব আমি তলত কেনেকৈ বহাই দিম এইটো 2 আহিব ইয়াৰ লগত আৰু এটা 2 কি হ'ব প্লাস হ'ব কিমান হ'ব 24 এবাৰ চোৱা আমি ইয়াত এটা ঘৰ খালি থব লাগিব ইয়াত এটা খালি থব লাগিব এতিয়া হলো সংখ্যাটা আমি কিমান পাম চাই ল ইয়াতে যদি আমি 1 বহাই দিও ইয়াতে যদি 1 বহাই দিও 1 আৰু এটো মাল্টিপ্লাই কৰিলে কিমান পাম একই হ'ব 0 এটো নালাগে 0 টো বহাই নিদিও 1 * 1 1 1 * 4 4 1 * 2 2 ইয়াৰ পৰা এটো মাইনাস কৰিলে একো নাথাকে অৰ্থাৎ ৰিজাল্টটো কিমান আহিব 12.1 এটাকে √4 146.41 = 12.1 ঠিক আছে সো মই আকৌ আৰু এবাৰ ৰিপিট কৰি দিছো যদিহে দশমিক সংখ্যা থাকে আমি তথাপিও হৰণ পদ্ধতিৰে হৰণ কৰিব পাৰো সৰি বৰ্গমূল উলিয়াব পাৰো প্ৰথম নিয়মটো হল আমি সোঁফালৰ পৰা সংখ্যাবিলাক জৰা জৰা ভগাই লম ইয়াতে 41 46 আৰু ইয়াতে এক্সট্ৰা আছিল 1 প্ৰথমতে পাইছিলো 1 তে 1 ৰ কি সংখ্যা পূৰণ কৰিলে আমি কি পাও 1 ৰ ওচৰা-ওচৰি পাও 1 আৰু 1 এই পূৰণ কৰিম যদি 2 বহাই দিও এটুকু বেছি হৈ যাব সো এইকাৰণে আমি কি দিছো ইয়াতে 1 বহাই দিছো 1 আৰু 1 মাল্টিপ্লাই কৰিলে কিমান পাও 1 ইয়াৰ পৰা 1 ৰ পৰা 1 মাইনাস কৰিলে 0 ঠিক আছে এবাৰ নেক্সট চোৱা আমি এই 46 টো তললৈ নমাই আনিছো নমাই আনাৰ পিছত এইটো ইয়াৰ লগত কি হ'ব যোগ হল 2 আৰু এটা খালি ঘৰ ৰাখিছিলো এটা এনেকুৱা সংখ্যা বহাইছো যাতে কি হয় 46 বা তাৰ ওচৰৰ সংখ্যা হয় অৰ্থাৎ তাৰ তলৰ সংখ্যা হয় আমি 2 বহাইছিলো 2 বহাইলে কিমান পাইছিলো 44 ঠিক আছে ইয়াতে মাইনাস কৰাৰ পিছত পাইছিলো 02 02 ইয়াতে যেটো দশমিক আছে দশমিকটো দিয়াৰ পিছত আমি কি কৰিছো এই 41 টো তললৈ নামি আহিছো টোটাল সংখ্যা হল কিমান 241 এতিয়া এইটো ঠিকই থাকে 2 টো ঠিকই থাকিব যেহেতু আমি এইটো নতুনকৈ বহাইছিলো যেটো নতুনকৈ বহাম তাৰ লগত এই সেম নাম্বাৰটো কি কৰি দিম যোগ কৰি দিম ইয়াৰ লগত আৰু এটা 2 যোগ কৰিব লাগিব তেতিয়ালে কিমান পাইছিলো 4 আৰু এইফালে কি ৰাখিব এটা খালি ঘৰ ৰাখিব লাগিব আৰু এনেকুৱা সংখ্যা বহাব লাগিব ইয়াত আৰু ইয়াতে যাতে কি হয় পূৰণ কৰিলে ইয়াৰ সমান বা নাইবা তাতকৈ সৰু হয় যেহেতু এটা লাষ্ট অবিয়াসলি কি হ'ব সমানেই হ'ব লাষ্টত যি থাকে লাষ্টত যেটো সংখ্যা থাকিব হেতু সমানেই হ'ব সদায় ইয়াতে 1 বহাই দিলে আমি কি পাইছো 241 এ পাইছো ঠিক আছে সো আলটিমেটলি এখত গৈ আমি কি পাইছো 146.41 ৰ যেটো বৰ্গমূল আমি কি পাইছো 12.1 ঠিক আছে এতিয়া লাষ্টৰ নাম্বাৰটো চোৱা কিমান আছে 102.01 ঠিক আছে 102.01 এটা আমি কি কৰিম একে হৰণ পদ্ধতিৰে বৰ্গমূল উলাই লম আমি সোঁফালৰ পৰা সংখ্যাটো সদায় কি কৰিব লাগে ভগাই লব লাগে দুটা দুটাকৈ ভগাই লম বৰ্গমূলত আমি কি কৰিম দুটা দুটাকৈ ভগাই লম যাৰ জোৰা নাথাকিব হি সিঙ্গেল কৈ থাকিব নেগৈ ঠিক আছে এতিয়া প্ৰথম যেটো নাম্বাৰ কি আছে 100 ত
102 কিন্তু প্ৰথম সংখ্যাটো কিমান আছে প্ৰথম অংকটো 1 সো কি সংখ্যা আমি পূৰণ কৰিলে 1 পাও 1 আৰু 1 আমি ইয়াতে 1 বহাই দিব লাগে ইয়াতে 1 বহাই দিব এই আগৰ নিচিনা কি সো 1 আৰু 1 দুটা পূৰণ কৰি দিয়া কিমান পাম 1 এ পাম ঠিক আছে এই 1 ৰ পৰা এইটো মাইনাস কৰিলে কিমান পাবা 0 এতিয়া আমাৰ নেক্সট কি কাম আছিল 1 ৰ লগত আৰু এটা 1 কি কৰিব লাগে প্লাস কৰিব লাগে কিমান হ'ব 2 ঠিক আছে 2 আৰু এইফালে থকা কি আছে এতে কিমান আছে 0 2 0 2 এতে 0 2 কিমান হ'ব আমি নামাই আনিলো 0 2 এতিয়া চাম এই 0 2 ৰ মাজত আমি ইয়াতে কি কৰিব লাগে আৰু এটা খালি ঘৰ ৰাখিব লাগে ইয়াতে এটা খালি ঘৰ ৰাখিব লাগে এতিয়া এনেকুৱা এটা সংখ্যা আমি বহালে চাম ইয়াতকৈ সৰু নাইবা ইয়াৰ সমান হ'ব লাগিব আমি যদি ইয়াতে যদি 1 বহাই দিও ইয়াতে যদি 1 বহাই দিও কিমান হ'ব 21 যেটো ইয়াতকৈ ডাঙৰ হয় সো ইয়াতকৈ সৰু সংখ্যা কিমান হ'ব আমি obviously 0 বহাব লাগিব 0 বহালে কিমান হ'ব 0 into 0 এটো কি হ'ব 0 এ হ'ব 0 এ হ'ব সো ইয়াতে নামি আহিব কিমান 2 ঠিক আছে এইবাৰ চোৱা আমি ইয়াৰ পিছত কি আছিল পিছৰ জোৰাটোৰ আগত দশমিক আছিল সো আমি দশমিক কি দি দিলো কাম হেক এতিয়া আমি বহাব লাগে কেনেকৈ ইয়াতে আৰু এটা 0 যোগ কৰিব লাগে নিয়ম মতে সো আলটিমেটলি 0 যোগ কৰিলে কি হ'ব 2 0 কাৰণ ইয়াতে যি সংখ্যা বহাও হেতুৱে কি হয় পুনৰ আৰু এবাৰ যোগ কৰিব লাগে 20 হয় ঠিক আছে এতিয়া চোৱা ইয়াতে এটা খালি ঠাই ৰাখিব লাগিব ইয়াতে এটা খালি ঠাই ৰাখিব লাগিব আৰু যেহেতু দশমিকটো বহাই দিছো ইয়াতে আমি পিছৰ 0 1 জোৰাটো আমি তললৈ নামাই আনিম ঠিক আছে এবাৰ সিম্পল ইয়াতে যদি 1 বহাই দিও ইয়াতে 1 বহাই দিলে দুটা পূৰণ কৰিলে কিমান পাম 201 এটো ইয়াৰ পৰা মাইনাস কৰি দিলে কিমান পাম 0 ঠিক আছে এতিকে root of 102.01 equal to কিমান পাম 10.1 ঠিক আছে মই পুনৰবাৰ ৰিপিট কৰি দিছো যেহেতু ইয়াতে সংখ্যাটো আছিল 102.01 ইয়াতে আমি বহুফলৰ পৰা সংখ্যাবিলাক জোৰা জোৰা হিচাপে ভগাই আহিছো প্ৰথম নাম্বাৰটো আছিল 1 কাক কাক পূৰণ কৰিলে আমি 1 পাও 1 আৰু 1 নিজকে পূৰণ কৰিলে আমি কিমান পাও 1 পাও বহাই দিছো ইয়াতে 1 বহাই দিলো পূৰণ কৰি এতিয়া এই 1 ৰ পৰা 1 টো মাইনাস কৰিলে আমি পাও 0 ইয়াতে আৰু এটা 1 কি কৰিব লাগে যোগ কৰিব লাগে যোগ কৰি দিলো যোগ কৰিলে ইয়াতে কিমান পাও 2 ঠিক আছে ইয়াৰ পিছৰ যেটো 20 এটো তললৈ নামি আহিল ঠিক আছে নামি অহাৰ পিছত ইয়াতে কল 002 002 ইয়াতে যেহেতু আমি কি কৰিব লাগে এটা সংখ্যা বহাব লাগে যাতে 02 কৈ কি হ'ব লাগিব সৰু নাইবা তাৰ সমান হ'ব লাগিব ইয়াতে যদি 1 নাইবা কিবা কিবি বহাই দিও এটোতকৈ ডাঙৰ হৈ যায় সো আমি ইয়াতে কিমান বহাই দিম 0 ইয়াতেও 0 0 বহাই দিলে 0 পাম ইয়াৰ পৰা মাইনাস কৰিলে কি পাম 2 এ পাম ঠিক আছে 2 টো থাকিল এতিয়া পিছত কি আছিল দশমিকটো দি দিলো ইয়াৰ লগত কি আছে 01 01 টো তললৈ নামি আহিল আৰু এইটো কি কৰিলো 2 টো সিধা নামি আহিব ইয়াতে ইয়াৰ লগত 0 এটা যোগ হ'ব হে 0 এ হ'ব ইয়াতে খালি ঘৰ এটা ৰাখিব লাগিব ঠিক আছে ইয়াতে খালি ঘৰ ইয়াতে খালি ঘৰ ইয়াতে এনেকুৱা এটা সংখ্যা বহাব লাগিব বা সৰি পূৰণ কৰিলে আমি কিমান পাব লাগিব 201 সো আমি ইয়াতে যদি 1 বহাই দিও কিমান হ'ব 201 এ হ'ব সো 201 ৰ পৰা 200 মাইনাস কৰিলে আমি কিমান পাম 0 অর্থাৎ এখন না থাকে এথেকে root of 0102.01 equal to 10.1 হ'ব আমাৰ आंसर এবিলাক এমসিকিউ দিয়ে তো গোটেইকেইটা এমসিকিউৰ খন অলপ চাই থব তোমালোকে অলপ ইম্পৰ্টেন্ট কোশ্চেন নাম্বাৰ 11 লৈ আহা ইয়াতে প্ৰত্যেকটো কি কৈছে এমসিকিউ টাইপ কোশ্চেন দিছে আৰু প্ৰতিটো প্ৰশ্ন কি হয় পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হয় ঠিক আছে আৰু যেবিলাক কম্পিটিটিভ এক্সাম ইন হায়াৰ ক্লাছৰ পিছত যেতিয়া দিবা তেতিয়াও কি হয় এবিলাক বহুত গুৰুত্বপূৰ্ণ কোশ্চেন হয় সো ইয়াতে এ নাম্বাৰৰ যেটো প্ৰশ্ন দিছে ইয়াতে কি দি আছে তলত কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ ইয়াতে তুমি ট্ৰিকটো হল এবিলাক আমি এটা এটা কৈ পূৰণ কৰি তেনেকৈ নাচাও আমি চাম কি কৈছে অযুগ্ম সংখ্যাৰ বৰ্গ ঠিক আছে আমি সদায় মনত ৰাখিব লাগিব যে অযুগ্ম সংখ্যাক বৰ্গ কৰিলে বা অযুগ্ম সংখ্যা পূৰণ কৰিলে সদায় কি পাও অৰ্থাৎ আমি কি কম অযুগ্ম সংখ্যা পাম
যেনেকৈ 1 × 1 সদায় 1 এইটো অযুগ্ম, 3 × 3 9 এটা অযুগ্ম, ঠিক আছে। 5 × 5 কিমান হ'ব 25, এইটো এটা কি হয় অযুগ্ম সংখ্যাই হয়। সো অযুগ্ম সংখ্যাক বৰ্গ সদায় কি হ'ব অযুগ্মই হ'ব। সো আমি চাম অযুগ্ম সংখ্যা কোনটো আছে। ইয়াতে লাষ্টত 6 আছে যুগ্ম, ইয়াতে 2 নম্বৰতে আমি পাই গলো 169, এইটো কি হয় অযুগ্ম। ইয়াতে 3 নম্বৰত কি আছিল 6 অযুগ্ম হয়, এইটো কিমান আছে 4, এইটো যুগ্ম হয়। সো আমাৰ অপশন হ'ব কোনটো 2, ঠিক আছে। এবাৰ বি নম্বৰত আহা কৈছে তলৰ কোনটো একক স্থানত কি কৈছে 1 থাকিব। এককৰ স্থানত 1 কেতিয়া থাকে যদিহে সংখ্যাটোৰ আগত 1 থাকে নাইবা 9 থাকে। সো আমি চাম 1 নাইবা 9 আছে নাই, ইয়াতে আছে, লাষ্টত কিমান আছে 9, ঠিক আছে। ইয়াতে 4 আছে, 4ত কিমান স্কয়াৰ কৰিলে কিমান পাব 6, লাষ্টত 16, 6 এ হইও 8 স্কয়াৰ কৰিলে লাষ্টত এককৰ ঘৰত কিমান থাকে 4 থাকে, ইয়াতে 0 0 থাকে। সো অপশন আহিব 1 নম্বৰটো শুদ্ধ, ঠিক আছে। এবাৰ চোৱা সি নাম্বাৰ, ইয়াতে কৈছে 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে। সো এইটোৰ আগৰ ক্লাছত যদি চাইছা ভিডিওটো চাইছা তেতিয়াহলে গম পাবা নিশ্চয়। যদি দুটা যদি কন্টিনিউয়াস একদম স্বাভাৱিক সংখ্যা দিয়া থাকে তেতিয়াহলে যেটো সৰু সংখ্যা থাকিব তাৰ 2 গুণ লবা। যেনেকৈ ইয়াতে কি আছিল 18, 18ৰ 2 গুণ লোৱা কিমান হ'ব বা 36, কাৰণ 18 to 19তকৈ কি হয় সৰু হয়। সো আমি ইয়াতে পাম 36, ঠিক আছে। ইয়াতে তোমাৰ যিমানে দিয়া নাথাকক কিয় আমি সদায় কি চাম যেটো সৰু সেইটো চাম, তাৰ কিমান গুণ লম 2 গুণ, তাৰ 2 গুণ ললে হৈ যাব। যেতিয়া কেতিয়াবা পৰীক্ষাত কনফিউজনৰ কাৰণে দিয়ে তেতিয়া এনেকুৱা n আৰু n-1ৰ অৰ্থাৎ n স্কয়াৰ আৰু n-1 হোল স্কয়াৰৰ মাজত মুঠ স্বাভাৱিক সংখ্যা কেইটা আছে এটো হোমৱৰ্ক কৰি চাবাচোন কি হয়। এতে n স্কয়াৰ আৰু n-1 হোল স্কয়াৰ, এতে প্ৰথম কি চাবা কোনটো সৰু কোনটো ডাঙৰ, এটো হল নাম্বার 1, ঠিক আছে। এতে n স্কয়াৰ সৰু নে n-1 হোল স্কয়াৰটো সৰু, ঠিক আছে। আমি চাব লাগিব এইটো n-1 কোনটো সৰু চাই লবা, ঠিক আছে। চোৱাৰ পিছত তাৰ 2 গুণ কৰি দিবা আনসারটো আহি যাব আৰু আনসারটো মোক কমেন্টত লিখি দিবা চাই লম, ঠিক আছে। তেতিয়া ডি নাম্বাৰটো কি কৈছে তলৰ কোনটো বৰ্গ সংখ্যা নহয়, তলৰ কোনটো বৰ্গ সংখ্যা নহয়। তাৰ মানে 4টা অপশন আছে, ইয়াতে 3টাই কি হয় বৰ্গ সংখ্যা হয়, এটাহে বৰ্গ সংখ্যা নহয়। আমি ট্ৰিকটো কি পাইছিলো বৰ্গ সংখ্যা চিনাক্তকৰণৰ ক্ষেত্ৰত, যিবিলাক সংখ্যাৰ এককৰ স্থানত কি থাকে 2 থাকে, 3 থাকে, 7 থাকে, 8 থাকে, 2 3 7 8 এইবিলাক সংখ্যা কি নহয় বৰ্গ নহয়, বৰ্গ নহয়। এই অংক কেইটা থাকিলে বৰ্গ নহয়, ক'ত থাকিলে এককৰ স্থানত, এককৰ স্থানত। আৰু এটা আছিল কি যদি শেষত কি থাকে যে অযুগ্ম সংখ্যক শূন্য, অযুগ্ম সংখ্যক শূন্য, ঠিক আছে। অযুগ্ম সংখ্যক শূন্য থাকিলেও কি নহয় বৰ্গ নহয়। এতিয়া চাম 2 3 7 8 ক'ত আছে, ইয়াতে 1 আছে নাই এইটো চোৱা, লাষ্টত কিমান আছে 2, সো এইটো বৰ্গ নহয়। ইয়াতে 6 আছে বৰ্গ হয়, 9 আছে বৰ্গ হয়। এনেকৈ ডাইৰেক্ট শৰ্ট ট্ৰিকত নিয়মটো যদি মনত থাকে ওলাই দিব পাৰিবা, ঠিক আছে। এবাৰ চোৱা নাম্বার ই দিছে কি root of 2025 equal to 45 হলে তেতিয়াহলে root of 20.25 হব, ইয়াৰ ভ্যালু হল 45, তেতিয়াহলে একেই নাম্বাৰটো একেই কিন্তু জাস্ট মাজত কি আছে দশমিকটো আছে। এবাৰ সব অপশনত কি আছে 45 4.5 আৰু এই দুটা দি আছে। ইয়াতে চোৱা প্ৰথম অপশনটো কি আছে 45, 45 টো কাৰ বৰ্গ হয় এইটোৰ হে বৰ্গ হয়, ইয়াতে দশমিক নথকাটো সো এইটো তেনেই নহয়, ঠিক আছে। তাৰ পিছত এই তিনিটা থাকিল, ইয়াতে চোৱা 20.25 আমি যদি সংখ্যাটো এনেকৈ যদি ভাবি লও 2025 তলত কিমান লিখিব পাৰিম 100, তেতিয়াহলে এইটো আহিব, ঠিক আছে। এবাৰ ইয়াৰ বৰ্গমূল কি হয় দিয়া আছে 45, ঠিক আছে। আৰু ইয়াৰ বৰ্গমূল কিমান হয় 10, তো 45/10 কিমান পাম 4.5, এটো হ'ব আমাৰ आंसर।
4.5 একদম ইজি এনেকৈ যেটো দিয়া থাকিব এটো কি কৰিবা জাস্ট যদি দশমিক যদি দিয়া থাকে দশমিকটো কি কৰিবা সংখ্যালৈ দশমিকটো উঠোৱাই দিয়াৰ পিছত কিমান আহিব √2025 divided by 100 ঠিক আছে ইয়াতে 2025 ৰ আমাৰ বৰ্গমূলটো দিয়া আছিল 45 আৰু 100 ৰ বৰ্গমূল কিমান 10 45 by 10 আমি পাম 4.5 ঠিক আছে সো শেষত যদি কিবা কনফিউজন থাকে কমেন্টত জনাই দিবা আৰু শেষত কি কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ Please do subscribe, like, comment, share, and press the bell icon.